হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। আজি হ'ল বুদ্ধ পূৰ্ণিমা। চ' ভাবিলোঁ আজি বুদ্ধিজিমৰ ওপৰতে এটা কুৱেশ্যন লৈ আহোঁ। চ' আহক পলম নকৰোঁ আৰু আজি কুৱেশ্যনটো আমি পঢ়া ষ্টাৰ্ট দিওঁ। চ' কুৱেশ্যনটো হৈছে মেটছ দ্য ফলোয়িং বুদ্ধিষ্ট টেক্সট ইন লিষ্ট 1 উইথ ডেট অফ ছাবজেক্টছ ডেল্ট বাই দেম ইন লিষ্ট 2। চ' ইয়াত দুখন লিষ্ট দিয়া আছে, লিষ্ট 1 আৰু লিষ্ট 2, আৰু মেটছ দ্য ফলোয়িং কৰিব দিছে। লিষ্ট 1ত কি আছে? বিনায়ক পিটাকা আছে, চুত্তা পিটাকা আছে আৰু অভিধম্মা পিটাকা আছে। তাৰ এগেইনষ্টত লিষ্টটোত দিয়া আছে বুদ্ধাছ টিচিংছ, ফিলচফিকেল ডিসকোৰ্চেছ আৰু ৰুলছ এণ্ড ৰেগুলেশ্যনছ। চ' আহকচোন আমি এই কুৱেশ্যনটো ছল্ভ কৰাৰ আগত অকণমান বুদ্ধিজিমৰ কথা ভালকে পঢ়ি লওঁ, ঠিক আছে নে? চ' আহক পলম নকৰোঁ আৰু বুদ্ধিজিমৰ কথা পঢ়োঁ। চ' আমি যদি বুদ্ধিজিমৰ কথা ক'ব যাওঁ, বুদ্ধিজিম কেতিয়া ষ্টাৰ্ট হৈছিলে? অলমষ্ট 2600 years ago, ঠিক আছে নে? অলমষ্ট 2600 years ago। কোনে ষ্টাৰ্ট কৰিছিলে? সিদ্ধাৰ্থ। সিদ্ধাৰ্থ কোন আছিলে? গৌতম বুদ্ধৰ অৰিজিনেল নাম। চ' মোৰ নামো সিদ্ধাৰ্থ, গৌতম বুদ্ধৰ নামো সিদ্ধাৰ্থ, নহয় জানো? চ' আহক সিদ্ধাৰ্থৰ জন্ম কেতিয়া হৈছিলে? 563 BC। ঠিক আছে নে? ক'ত জন্ম হৈছিলে? এটা ৰয়েল ফেমিলিত হৈছিলে। ৰয়েল ফেমিলি, ঠিক আছে? ৰয়েল ফেমিলিত জন্ম হৈছিলে। ক'ত হৈছিলে? কপিলভাস্তু লুম্বিনী। বৰ্তমান সময়ত লুম্বিনী ক'ত আছে? নেপালত, ঠিক আছে? চ' মই যদি কওঁ যে সিদ্ধাৰ্থৰ জন্ম ক'ত হৈছিলে, আমাৰ এটা ৰয়েল ফেমিলিত হৈছিলে, কপিলভাস্তু লুম্বিনী, নেপালত। বৰ্তমান সময়ত নেপালত আছে, ঠিক আছে? আৰু এটা তেওঁলোকৰ ক্লেনটোৰ নাম কি হয়? চাক্য ক্লেন। মনত ৰাখিব, তেওঁলোকৰ ক্লেনটোৰ নাম কি? চাক্য ক্লেন। চ' গৌতম বুদ্ধক কেতিয়া চাক্য মুনি বুলিও কোৱা যায়। কি বুলি কোৱা যায়? চাক্য মুনি, ঠিক আছে নে? তেওঁলোকৰ ক্লেনটো চাক্যৰ কাৰণে তেওঁক চাক্য মুনি বুলিও কোৱা যায়। গৌতম বুদ্ধ বা সিদ্ধাৰ্থ গৌতম এটা ৰয়েল লাইফ জীয়াই আছিলে, পুৰা প্ৰিন্স আছিলে ন, ৰয়েল লাইফ জীয়াই আছিলে। কিন্তু তেওঁক সংসাৰৰ মোহ মায়াৰ পৰা একচুৱেলি আঁতৰাই ৰাখিছিলে। কিন্তু এবাৰ 29 বছৰ বয়সত তেওঁ ঘৰ এৰিছিলে, ঠিক আছে? 29 বছৰ বয়সত তেওঁ চাৰিটা চাইন দেখিলে, চাৰিটা চাইড দেখিলে। কেইটা দেখিলে? চাৰিটা চাইডছ দেখিলে। কি কি আছিলে সেইকেইটাই তেওঁৰ লাইফটো চেঞ্জ কৰি দিলে। প্ৰথমতে এজন অল্ড মেন দেখিলে, বুঢ়া মানুহ এজন। 2 নম্বৰতে দেখিলে এজন চিক পাৰ্চন, মানে এজন বেমাৰী মানুহ, ঠিক আছে? আৰু 3 নম্বৰত দেখিলে এটা কৰ্পছ মানে কি? এটা ডেড বডি। আৰু চতুৰ্থত দেখিলে ৱাণ্ডাৰিং মংক, মানে এটা তপস্বী দেখিলে। ৱাণ্ডাৰিং মংক মানে ঘূৰি ফুৰা এটা মংক দেখিলে। চ' এই চাৰিটা দেখি পেলাই, এই চাৰিটা চাইড দেখি পেলাই তেওঁৰ লাইফ চেঞ্জ হৈ গ'ল, ঠিক আছে? তেওঁৰ লাইফ চেঞ্জ হৈ গ'ল, ঠিক আছে? তাৰপিছত তেওঁ গম পালে যে লাইফ মানে এই চাৰিটা চিন দেখি তেওঁৰ লাইফৰ ৰিয়েলিটিৰ কথা গম পালে। তেওঁ একচুৱেলি আগতে এইবিলাক কথা একো জানা নাছিলে। যেতিয়া তেওঁ 29 বছৰ বয়সত ঘৰৰ পৰা ওলাই এই চাৰিটা চিন দেখিলে, তেতিয়া তেওঁৰ লাইফৰ ৰিয়েলিটিৰ কথা গম পাই তেওঁ বহুত ডিষ্টাৰ্ব হ'ল। কি হ'ল? তেওঁ বহুত ডিষ্টাৰ্ব হ'ল, ঠিক আছে? তাৰপিছত তেওঁ নিজৰ পেলেচ এৰি দিলে। এৰি পেলাই সত্যৰ সন্ধানত, মানে টু চিক দ্য ট্ৰুথ, মানে সত্যৰ সন্ধানত তেওঁ ঘৰ এৰি দিলে। সত্যৰ সন্ধানত তেওঁ কি কৰিলে? নিজৰ পেলেচ ত্যাগ কৰি ঘৰ এৰি দিলে, ঠিক আছে? তাৰপিছত তেওঁ ৰিয়েলাইজ কৰিলে যে লাক্সাৰী নতুবা starvation মানে কি? ভোকত থকা নহয়। লাক্সাৰী মানে ৰয়েল লাইফ, মানে starvation মানে কি? খাব নোপোৱা। এইবোৰে ট্ৰুথলৈ আমাক লৈ নাযায়, ঠিক আছে? চ' তেওঁ এটা মিডল ৱে ইউজ কৰিলে। না তেওঁ লাক্সাৰীও পৰিত্যাগ কৰিলে, তেওঁ starvationও কৰা নাছিলে। তেওঁ এটা মিডল ৱে এডপ্ট কৰিলে। আৰু মিডল ৱেটো কি আছিলে? মেডিটেশ্যন। কি কৰিলে? তেওঁ মেডিটেশ্যন কৰিলে। ক'ত মেডিটেশ্যন কৰিলে? আণ্ডাৰ আ বোধি ট্ৰী, ঠিক আছে নে? বুজি পালে নে আপোনালোকে? এইখিনি বুজি পালে? চ' এইখিনি আছিল আমাৰ তেওঁৰ, ধৰি লওক, লাক্সাৰী লাইফৰ পৰা তেওঁ কেনেকে এজন মেডিটেশ্যন কৰি তেওঁ কেনেকে এনলাইটমেণ্ট পালে। এইখিনি আছিল অলপমান সৰুকে তেওঁৰ হেৰি কথাটো, নহয় জানো? চ' তেওঁ 49 days কনজিকিউটিভ 49 days তেওঁ মেডিটেশ্যন কৰি, কিমান ডেজ? 49 days। 49 days মেডিটেশ্যন কৰি তেওঁ এনলাইটমেণ্ট পালে। কি পালে? মেডিটেশ্যন কৰি এনলাইটমেণ্ট পালে, ঠিক আছে? এনলাইটমেণ্ট পালে,
ঠিক আছে, বুজি পালে? ক'ত পাইছে? এজোপা বধিটিৰ তলত, হয়নে? আৰু সেই জেগাখিনিৰ নাম কি? বোধগয়া। বোধগয়া, ঠিক আছে, বোধগয়া। ক'ত আছে এখন? বিহাৰত। চ' বুদ্ধিজিম ক'ত ষ্টাৰ্ট হৈছিল? আমাৰ ইণ্ডিয়াত, হয়নে? বুদ্ধিজিম ক'ত ষ্টাৰ্ট হৈছিলে? বোধগয়া, বিহাৰত, ঠিক আছে। আৰু তেওঁৰ ফাৰ্ষ্ট চেৰমন কেতিয়া দিছিলে? তেওঁ ফাৰ্ষ্ট চেৰমন দিছিলে ক'ত? ভিলেজ অফ সাৰনাথ। মনত ৰাখিব, ভিলেজ অফ সাৰনাথ, ঠিক আছে। ভিলেজ অফ সাৰনাথত তেওঁৰ প্ৰথম চাৰমান দিছিলে, ঠিক আছে নে? আৰু এই ইভেন্টটোক কি বুলি কয় জানে? যোনটো ফাৰ্ষ্ট তেওঁ চাৰমন দিছিলে এইটোক কয় ধৰ্ম চক্ৰ পৰিৱৰ্তনা, ঠিক আছে, পৰিৱৰ্তনা। চ' তেওঁ প্ৰথমটো কি? এনলাইটমেণ্ট। তেওঁ যেতিয়া মানে এনলাইটমেণ্ট পালে। ছেকেণ্ডটো হ'ল ধৰ্মচক্ৰ প্ৰৱৰ্তনা, হয়নে? থাৰ্ডটো হ'ল, চ' এনলাইটমেণ্টটো কি বুলি কোৱা হয়? মহাবিনিষ্ক্ৰমণা, য'ত তেওঁ এনলাইটমেণ্ট পাইছে, ঠিক আছে। তাৰপিছত নেক্সটটো হ'ল ধৰ্মচক্ৰ পৰিৱৰ্তন, য'ত তেওঁ প্ৰথম চাৰমনটো দিছিলে, ঠিক আছে নে? নেক্সট আহিলে মহাপৰিনিৰ্বাণা। নিৰ্বাণা মানে কি? যেতিয়া তেওঁ নিজকে দেহ ত্যাগ কৰিছিলে, ঠিক আছে, মহাপৰিনিৰ্বাণা কয়। এইটো কেতিয়া কৰিছিলে? এট দি এজ অফ 80, ঠিক আছে নে? বুজি পালে নে? চ' তেওঁৰ লাইফৰ এই তিনিটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হয়। এনলাইটমেণ্ট, ধৰ্মচক্ৰ পৰিৱৰ্তনা আৰু মহাপৰিনিৰ্বাণা, ঠিক আছে নে? বুজি পালে আপোনালোকে? চ' আপোনালোকে চাওক, বুদ্ধৰ এইকেইটা ফেজ বহুত ইম্পৰ্টেণ্ট। চ' তেওঁ যেতিয়া এনলাইটমেণ্ট পালে, তেওঁ কি কথা কৈছিলে, ঠিক আছে, আমি সেইখিনি পঢ়ি লওঁ। আমি যদি বুদ্ধিজিমৰ মেইন টিচিঙৰ কথা কওঁ, তেওঁ 4টা বস্তুৰ ওপৰত আধাৰিত। 4 নোবেল ট্ৰুথছ। এই নোবেল ট্ৰুথকেইটা কি? প্ৰথমটো হ'ল দুঃখা মানে কি? চাফাৰিং। দুঃখা মানে চাফাৰিং, সকলোৱে চাফাৰ কৰি আছে, ঠিক আছে। নেক্সটটো হ'ল সমুদ্যা। কি হয়? সমুদ্যা মানে কি? প্ৰত্যেকটো চাফাৰিঙৰ এটা কজ আছে। নেক্সট হ'ল নিৰোধা মানে কি? নিৰোধা, চাফাৰিংটো আঁতৰাব পাৰি। ইট কেন বি ৰিমুভ শব্দটো একজেক্ট নহয়, ৰিমুভ এতিয়া বৰ্তমান আছে, ৰিমুভ লিখিছোঁ। তাৰপিছত নেক্সট হ'ল, আৰু এইটো কেনেকৈ আঁতৰাব পাৰি? এইটো আঁতৰাবৰ কাৰণে হেৰি কৰা আছে। তেওঁ কি কৰা আছে? 8 ফ'ল্ড পাথৰ কথা কৈছে। 8 ফ'ল্ড পাথ। আৰু 8 ফ'ল্ড পাথটো কি কি জানেনে? মই আপোনাক কৈছোঁ 8 ফ'ল্ড পাথকেইটা কি হয়? 8 ফ'ল্ড পাথকেইটা কি জানেনে? প্ৰথমটো হ'ল ৰাইট ভিউ, নেক্সটটো হ'ল ৰাইট ইণ্টেনশ্যন, নেক্সটটো হ'ল ৰাইট স্পীচ, নেক্সট হ'ল ৰাইট একশ্যন, নেক্সটটো হ'ল ৰাইট লাইভলিহুড, নেক্সটটো হ'ল ৰাইট মাইণ্ডফুলনেছ, তাৰপিছত ৰাইট এফৰ্ট, আৰু লাষ্ট হ'ল ৰাইট কনচেনট্ৰেশ্যন বুলি লিখিছোঁ, ঠিক আছে, ৰাইট কনচেনট্ৰেশ্যন। চ' এইকেইটা আছিলে তেওঁৰ 8 ফ'ল্ড পাথ। আৰু এইকেইটা দি তেওঁ এই জীৱনৰ দুখ হওক, সমুদ্ৰাই হওক, নিৰোধা হওক, গোটেইখিনি নোহোৱা কৰিব পাৰে। চ' তেওঁ এটা মিডল পাথ কৈছিলে, নহয় জানো? তেওঁ মিডল পাথ কি কৈছিলে? মানে মানুহৰ এক্সট্ৰিম লাক্সাৰিও হ'ব নালাগে আৰু এক্সট্ৰিম ষ্টাৰভেশ্যনো হ'ব নালাগে, তাৰ মাজৰখিনিতে আমাৰ ট্ৰুথ আছে, নহয় জানো? বুজি পালেনে আপুনি? চ' এইটো হ'ল আমাৰ বুদ্ধিজিমৰ টিচিং। চ' বুদ্ধিজিমৰ টিচিঙৰ কাৰণে কেইখনমান টেক্সট আছে, ঠিক আছে। তেওঁলোকৰ ইম্পৰ্টেণ্ট কেইখনমান টেক্সট আছে। মই টেক্সটকেইখনৰ নাম কৈ দিছোঁ আপোনালোকক। 3খন পিটাকাছ আছে, ঠিক আছে। 3খন পিটাকাছ কেইটা মই কৈ দিছোঁ। পিটাকা কেইখন হ'ল, প্ৰথম হ'ল বিনায়া পিটাকা। ছেকেণ্ডটো হ'ল আমাৰ চুট্টা পিটাকা, আৰু লাষ্টখন হ'ল অভিধাম্মা পিটাকা, ঠিক আছে, অভিধাম্মা পিটাকা। চ' কোনখন পিটাকাই কি কথা কয়? মন ৰাখিব, ইয়াত বিনায়া পিটাকাত আছে ৰুলছ এণ্ড ৰেগুলেশ্যনবোৰ, ঠিক আছে নে? লগতে
চুট্টা পিটকা আছে টিচিংছ অফ বুদ্ধা, ইয়াক চুট্টা পিটকাখনত টিচিংছ অফ ধম্মা মানে বুদ্ধাৰ টিচিংছৰ কথা আছে। আৰু অভিধম্মা পিটকাত আছে ফিলচফিকেল এনালাইচিছ, ফিলচফিকেল এনালাইচিছ, ঠিক আছে নে? ফিলচফিকেল এনালাইচিছৰ কথা আছে, বুজি পালানে? চাওক এতিয়া কথাটো হ'ল তেওঁলোকৰ এই তিনিখন ইম্পৰ্টেণ্ট টেক্সট তেওঁলোকৰ বুদ্ধিজিমৰ, ঠিক আছে নে? চাওক বুদ্ধিজিম বহুত বেছি ইম্পৰ্টেণ্ট হয়, যদিও ইণ্ডিয়াত আৰম্ভ হৈছিলে, কিন্তু লাষ্টৰ ফালে বুদ্ধিজিম লাহে লাহে ইণ্ডিয়াৰ পৰা নোহোৱা হৈ গ'ল, বিকজ অফ ব্ৰাহ্মণিকেল বিলিভছ বা বহু কাৰণ আছে। ষ্টিল ব্ৰাহ্মণিকেল বিলিভছো এটা হয় ইম্পৰ্টেণ্ট কাৰণ হয়, যিটো কাৰণে বুদ্ধিজিম লাহে লাহে আমাৰ ইণ্ডিয়াৰ পৰা আঁতৰি সাউথ এছিয়াৰ ফালে গুচি গ'লগে। বেছি এতিয়া সাউথ এছিয়াৰ ফালে বুদ্ধিজিম বেছিকে ফ'ল' কৰে, যেনেকে শ্ৰীলংকাই হওক নহ'লে আমাৰ তলৰ ফালে হওক, মানে ইণ্ডিয়াৰ তলৰ ফালে য'ত বুদ্ধিজিম এতিয়া বেছিকে ফ'ল' কৰি আছে, বুজি পালেনে? এতিয়া বুদ্ধিজিম যিহেতু কথা কৈছে, বুদ্ধিজিমৰ 4খন মেজৰ বুদ্ধিষ্ট কাউন্সিল হৈছিলে, 4খন মেজৰ বুদ্ধিষ্ট কাউন্সিল, ঠিক আছে? 4খন মেজৰ বুদ্ধিষ্ট কাউন্সিল। প্ৰথমখন ক'ত হৈছিলে? 483 BC হৈছিলে। 483 BC হৈছিলে। কোনে পাতিছিলে? কিং আজাদ শত্ৰুৱে পাতিছিলে, কিং আজাদ শত্ৰু, ঠিক আছে? ক'ত পাতিছিলে? ৰাজগৃহা, মন ৰাখিব, ৰাজগৃহা, ঠিক আছে নে? নেক্সটখন হ'ল আমাৰ ভেইচালিত কেইটা 383 BC পাতিলে। 383 BC কোনে পাতিলে? কাল অশোকাই পাতিছিল, কাল অশোকা। ক'ত পাতিছিলে? ভেইচালিত, ঠিক আছে নে? ভেইচালি। থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন কোনে পাতিলে? থাৰ্ডখন পাতিলে অশোকাই, ঠিক আছে? 250 BC, 250 BC। ক'ত পাতিছিলে? পাটলিপুত্ৰা, ক'ত? পাটলিপুত্ৰা, ঠিক আছে? পাটলিপুত্ৰা। আৰু লাষ্টখন হ'ল আমাৰ কোনে পাতিছিলে? এখন হৈছিলে কাশ্মীৰত হৈছিলে, মন ৰাখিব। ক'ত? কাশ্মীৰত। কোনে পাতিছিলে? কনিষ্কা ৰজাই পাতিছিলে। কোনে? কনিষ্কা ৰজাই। কনিষ্কা কেতিয়া পাতিছিলে? 72 AD পাতিছিলে, মন ৰাখিব। এই 4খন বুদ্ধিষ্ট কাউন্সিল বহুত ইম্পৰ্টেণ্ট। কোনজন ৰজাৰ আণ্ডাৰত পাতিছিলে, তাৰপিছত কেতিয়া পাতিছিলে, জেগাকেইটা ৰাজগৃহ, ভেইচালি, পাটলিপুত্ৰা আৰু কাশ্মীৰ। তাৰপিছত কি হ'ল আৰু এটা ইম্পৰ্টেণ্ট বস্তু আমি বুদ্ধিজিমৰ ডিফাৰেণ্ট হেৰিখিনি পাওঁ। বুদ্ধিজিমৰ আমি এটা কাম কৰো, বুদ্ধিজিমৰ ডিফাৰেণ্ট চেক্ট কিছুমান পাওঁ, ঠিক আছে? স্কুল আছে, মাহায়ানা, 4টা নহয়, মাহায়ানা বুদ্ধিজিম আছে, তাৰপিছত হিনায়ানা বুদ্ধিজিম আছে, আৰু বজ্ৰায়না বুদ্ধিজিম আছে। এইকেইটা মেজৰ স্কুল অফ বুদ্ধিজিম হয়। চ' আপোনালোকে যদি এই 3খন স্কুলৰ কথা জানিব মন আছে, হীৰামামে ভালকে বুদ্ধিজিমৰ ওপৰত ধুনীয়া লেকচাৰ দি থৈছে, এটা ধুনীয়া ক্লাছ আছে, আপোনালোকে ধুনীয়াকে ফ'ল' কৰি গোটেই বুদ্ধিজিমৰ কথা ইয়াতকৈও ডেফটত জানিব পাৰিব, ঠিক আছে নে? চ' আহক আজি বুদ্ধিজিমৰ কথা ইমানে কৰিছো, ইয়াতকে বেছি নপঢ়ো, আমি আজি কুৱেশ্যনটো কৰো, ঠিক আছে? চ' আজি কুৱেশ্যনটো আছিলে বিনায়কা পিটকা কি আছিলে? মই কৈছো নে ৰুলছ এণ্ড ৰেগুলেশ্যন। চ' A3 কি হয়? A3, ঠিক আছে? A3, ঠিক আছে? A3 চুট্টা পিটকা কি আছিল? বুদ্ধিষ্ট টিচিং, B1 হয়নে? আৰু অভিধম্মা পিটকা কি আছিল? ফিলচফিকেল ডিছকোৰ্চেছ, C2। চ' ইয়াৰ অপশ্যনটো কি হয় জানে? অপশ্যন A, মন ৰাখিব। ইয়াৰ অপশ্যনটো কি হয়? অপশ্যন A। চ' আপোনালোকে চাওক, বুদ্ধিজিমৰ কথা যদি ভালকে জানিব মন আছে, আপোনালোকে আমাৰ হীৰামেমৰ ক্লাছটো ফ'ল' কৰক। বহুত বেছি ধুনীয়াকে তেওঁ বুদ্ধিজিমৰ ওপৰত ধুনীয়াকে পঢ়াইছে। আৰু বাকী আজি ভিডিঅ'টো ইয়াতকে বেছি লম্বা নকৰো। আশা কৰো আপোনালোকে এই ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো সামৰিছো, ধন্যবাদ।